নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা ব্ৰেকিং নিউজ। বিহুৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যত ভয়ংকৰ ঘটনা। শোণিতপুৰৰ ৰঙাপাৰাত নিশা গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। নিশা দুৰ্বৃত্তই গুলীয়াই থৈ গৈছে এগৰাকী যুৱকক আৰু দুৰ্বৃত্তৰ গুলীত নিহত হৈছে ডেভিড চাংগা নামৰ এগৰাকী যুৱক। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ। বিহুৰ আনন্দৰ মাজতে ৰাজ্যত ভয়ংকৰ ঘটনা, শোকাবহ ঘটনা সংঘটিত হৈছে। গুলীচালনাৰ ঘটনা। এগৰাকী মহিলাই শুনিছিল গুলীৰ শব্দ। শোণিতপুৰৰ ৰঙাপাৰাত নিশা গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আৰু নিশা দুৰ্বৃত্তই গুলীয়াই থৈ গ'ল এজন যুৱকক গুলীয়াই হত্যা কৰা হৈছে। চাঞ্চল্যকৰ হত্যাকাণ্ডক লৈ এতিয়া কৌতূহলে বিৰাজ কৰিছে। দুৰ্বৃত্তৰ গুলী নিহত ডেভিড চাংগা নামৰ এগৰাকী যুৱক। ডেভিড চাংগা নামৰ এগৰাকী যুৱকৰ মৃত্যুক লৈ বা দুৰ্বৃত্তই হত্যা কৰাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। এগৰাকী মহিলাই শুনিছিল গুলীৰ শব্দ আৰু গুলীৰ শব্দ শুনি মহিলাগৰাকী ওলাই আহিছিল বাহিৰলৈ। আৰু বিহুৰ বতৰতে ৰাজ্যত চাঞ্চল্যকৰ হত্যাকাণ্ড। এটা ডাঙৰ খবৰ আমি জনাইছোঁ। মহিলাগৰাকীয়ে প্ৰত্যক্ষ কৰে সেই ঠাইৰ পৰা দুই যুৱক পলাই যোৱা। অচিনাক্ত দুই যুৱকে পলায়ন কৰিছে গুলীয়াই এগৰাকী যুৱকক গুলীয়াই হত্যা কৰাৰ পিছতেই। আৰু ঘটনাস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা খালী কাৰ্টিজো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ৰঙাপাৰাৰ কলনী চাহ বাগিচাত এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত জনাইছোঁ। বিহুৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যত এই ভয়ংকৰ ঘটনা, গুলীচালনাৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী যুৱক ডেভিড চাংগা নামৰ যুৱকগৰাকীক গুলীয়াই হত্যা কৰা হৈছে। কি কাৰণত গুলীয়াই হত্যা কৰা হ'ল আৰু সেই বিষয়ক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। অচিনাক্ত দুৰ্বৃত্তৰ গুলীত যিহেতু ৰঙাপাৰাৰ ডেভিড চাংগা নামৰ যুৱকগৰাকীয়ে প্ৰাণ হেৰুৱাইছে। বিহুৰ বতৰতে ৰাজ্যত এই ঘটনা, যি ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্বৃত্তৰ গুলীত এইগৰাকী ডেভিড চাংগা নামৰ যুৱকৰ মৃত্যু হৈছে। আমি যুৱকগৰাকীৰ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ, ফটো দেখুৱাইছোঁ। আৰু এই যুৱকগৰাকী মন কৰক, এইগৰাকী হৈছে ডেভিড চাংগা, যিগৰাকী যুৱকৰ মৃত্যু হৈছে। অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে ডেভিড চাংগাক। আৰু ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যত। বিহুৰ আনন্দ উল্লাসৰ মাজতেই এতিয়া গুলীচালনাৰ ঘটনা, নিশা সংঘটিত হৈছে এই ঘটনা। গুলীৰ শব্দ শুনিছিল এগৰাকী মহিলাই আৰু গুলীৰ শব্দ শুনি মহিলাগৰাকী বাহিৰলৈ ওলাই আহিছিল। আৰু তাৰ পাছত ঘটনাস্থলীৰ পৰা দুই যুৱকক পলায়ন কৰা প্ৰত্যক্ষ কৰিছিল মহিলাগৰাকীয়ে। আৰু প্ৰত্যক্ষদৰ্শী মহিলাগৰাকীয়ে উল্লেখ কৰিছে যে গুলীচালনা কৰি গুলীৰ শব্দ শুনিছিল আৰু তাৰ পাছতে ঘটনাস্থলীৰ পৰা দুগৰাকী যুৱক পলায়ন কৰিছিল। আৰু ঘটনাস্থলীত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। তাৰ পাছত এটা খালী কাৰ্টিজ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। শোণিতপুৰৰ ৰঙাপাৰাত নিশা এই গুলীচালনাৰ ঘটনা। আৰু দুৰ্বৃত্তই গুলীয়াই থৈ গৈছে এগৰাকী যুৱক আৰু যুৱকগৰাকীৰ নাম হৈছে ডেভিড চাংগা আৰু তেখেতে বৰ্তমান প্ৰাণ হেৰুৱাইছে বুলি খবৰ আহিছে। এই সন্দৰ্ভত মন্তব্য আছে, মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিছোঁ। অন্তৰ্গত কলনী বাগিচা গাঁৱত তাত এটা ডেড বডি উদ্ধাৰ হ'ল। ল'ৰা এটা ডেভিড চাংগা বুলি, মোটামুটি 20-25 বছৰৰ ভিতৰত, 22 বছৰমান হ'ব। তাৰ ডেড বডি উদ্ধাৰ হ'ল। ইনভেষ্টিগেশ্যনৰ সময়ত দিনে আমি গম পাইছোঁ যে কাৰ্টিজ এটা পাইছিল বুলি। বাকীখিনি আমি পোষ্টমৰ্টমৰ কাৰণে পঠিয়াইছোঁ। বাকী ইনভেষ্টিগেশ্যনৰ পিছত কি হয় সেইটো গম পোৱা যাব। দুজন যুৱক পলাই যোৱাৰ এগৰাকী মহিলাই এনেই কথাখিনি তেনেকৈ কৈছে। বাকীখিনি ডিটেইলছটো একচুৱেলি ইনভেষ্টিগেশ্যনতহে গম পোৱা যাব। এতিয়া কিবা এটা ক'বলৈ অকণমান অসুবিধা। গুলীয়াটো নিশ্চিত। গুলীটো পোৱা মতে বা আমি চোৱা মতে সেইখিনি কথাটো মানে একচুৱেলি কনফাৰ্মটো পোষ্টমৰ্টমতহে ক'ব পৰা যাব। এটা কাৰ্টিজ পাইছে খালি। হয় হয়। ওই দুখ লগা কথা, আমাৰ কলনী চাহ বাগিচাৰ হস্পিটাল লাইনত এই জয়গুৰু মন্দিৰ ওচৰত 11টা মানত এজন দিলীপ চাংগা নামৰ ল'ৰাক গুলি মাৰি হত্যা কৰে। তাৰপিছত ওচৰৰ মানুহ এজনী চালে যে গুলিৰ আৱাজটো শুনি ওলাই আহিলে। তেতিয়া দুজন ল'ৰা আছিলে, ই দুজন পলায়ন কৰিলে। তাৰপাছত আমাৰ ওচৰৰ মানুহকেইটা উঠি চালে যে নহয় দিলীপ চাংগা হয় বুলি। তাৰপিছত কলনী চাহ বাগিচাৰ হস্পিটালত লৈ গ'লে। হস্পিটালত ডক্টৰে ঘোষণা কৰে, মৃত্যু ঘোষণা কৰে। আৰু ই যোনটো ল'ৰাজনক মাৰিছে তাৰ মিছেছ আছে, তাৰ তিনি মাহৰ কইনা আছে এজনী। হয়, আৰু গুলীটো ক'ত লাগিছিলে? গুলিটো তাৰ বুকুত লাগিছে। কেইটা গুলী আছে? এটা গুলি। এটা গুলী। বা আগৰ কিবা আছিলে নেকি তেনেকৈ কিবা সম্পৰ্ক, এই ঘটনা সম্পৰ্ক বা কিবা তেনেকৈ দুশ্মনী কাৰোবাৰ লগত আছিল নেকি? নাই, ল'ৰাটোতো একেবাৰে জেনুৱান ল'ৰা, কাৰোবাৰ লগত হাই কাজিয়া নকৰে, নিজৰ কামত ব্যস্ত থাকে, প্লাছ ড্ৰাইভাৰো কৰে।
ই কামৰ পৰা আহি ফুৰিব, সদায় সেইটো দোকানত ফুৰিব যায়, ওচৰত মন্দিৰৰ ওচৰত আছে, ফুৰিব যায়, ভাত পানী খাই ওলাইছিলে বুলি। নিশা ৰাতি কেইটা বজাত হ'ল ঘটনাটো? 12টা মানৰ ভিতৰত হৈছে। 12টা মানত। আৰক্ষীক এইখিনি তেতিয়া সেইখিনি ঘটনাস্থলীত উপস্থিত হৈছিল নে? নাই, আৰক্ষী উপস্থিত হোৱা নাই, যিহেতু বিজেপিক জনোৱা হৈছিলে, আৰক্ষী ৰাতিপুৱা গৈ পালে।